সর মারি মিটে হাই Hello everyone, welcome back to my YouTube channel Benda Singh in নতুন এটা ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলো আশা কৰো সকলোৰে ভাল আৰু যেহেতু আজি বছৰৰ লাষ্ট 31 ডিসেম্বৰ তেন্তে আজিৰ এই ভিডিঅটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈছে বহুত নতুন বস্তু হ'বলৈ গৈছে আৰু একদম ভিডিঅটো ধামাকা হ'বলৈ গৈছে তেন্তে আপোনালোকে এই ভিডিঅটো হেখলৈকে চাই থাকিব কাৰণ আজি মই এনেকুৱা এটা বস্তু কৰিবলৈ গৈ আছো যিটো মই কেতিয়া ভাবা নাছিলো মানে ভাবিছিলো যে বহুত বেয়া হ'ব এনেকুৱা কৰিলে কিন্তু সেই বস্তুটো ভাবিছো যেটো বছৰৰ লাষ্ট বিদায় দিব লাগে তেনে হলে সেই বস্তুটো কৰিয়ে বিদায় দিও তেন্তে আপোনালোকে চাই থাকক পুৰণা বছৰটো কেনেকৈ বিদায় দিও আৰু নতুন বছৰটো কেনেকৈ আকোৱালি আনো আপোনালোকে ভিডিঅটো হেখলৈকে চাই থাকক তেন্তে এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া বাজিছে 5:56 হৈ গ'ল আৰু আমি পাৰ্টিৰ বাবে হাজু 31 ডিসেম্বৰ মানাবলৈ একদম হাজু তেন্তে আমাৰ এইফালে স্কিন লাগি গৈছে আৰু ইয়াতে হ'ব আমাৰ খানা তেন্তে খানাত ইয়াতে এতিয়া বৰ্তমান চৌকা বনোৱা নাই এতিয়া বনাম আৰু ইয়াত জুই ধৰিম খানা বনাম সকলো বস্তু ইয়াতে কৰিম তেনেহ'লে আপোনালোকে চাই থাকক কাৰণ বহুত ইণ্টাৰেষ্টিং আৰু বহুত ধামাকা হ'বলৈ গৈ আছে চাই থাকক আৰু এইফালে বাচ্চা পাৰ্টিবিলাকে পুৰা ধুনীয়াকৈ জুই চুই ধৰি একদম বহি গৈছে আৰু আনফালে মোৰ হাজবেণ্ডে চৌকা বনাই আছে আৰু এইফালে আমি পাৰ্টিৰ বাবে একদম যাই যোগাৰ কৰি আছো তো এইফালে মই গাহৰি মাংস বনাইছিলো আৰু গাহৰি মাংস মোৰ ৰেডি হৈ গ'ল তাৰ ইয়াৰ পিছত বনাম মই চিকেন তেন্তে মোৰ দুটাই কাম আছে বনাবলৈ এটা গাহৰি মাংস আছিলে আৰু এটা চিকেন মুগ দিছিলে বনাবলৈ তেন্তে গাহৰি মাংসটো ৰেডি হৈ আমাৰ আহি গ'ল গাহৰিৰ মাংসতে ফ্ৰাই মাংস লৈছে এতিয়া আমি ঠেকচি খাম ঠেকচি গাহৰি মাংস আগে খাই লওঁ মজা কি কৰি আছ তুমি এগলা হা এই 15 বছৰ বিয়া হল তুমি এগলা কোৱা নাছিলা আজি কি খাইছ তুমি এগলা হা এক সর মারিম কে খাবা লাগে নো গিলা কে খাবা লাগে গিলা নাখলি ন হয় নেকি হ্যাঁ এগলা হা ন হয় কিমান বছৰ যখন আজি তুমি কি খাইছ এগলা খাবা লাগে কি গিলা হা কি দুখত খাইছ তুমি এগলা কে খাবা লাগে মই কোৱা নাই জি আন্না ভাই ইলে দে আমার হাজবেন্ড হইলে মই না হাই এগলা বস্তু তুমি কি খাইছ কি দুখত এগলা কি দুখত এক সর মারিম তে কই দিছো মই খাইছো মই আকো হ নাই এগলা কি জানা হলি হ্যাঁ মই যে ফেলে দিলু ইতে আই দে মই তাতে পাইছো এই ভাত দাও মই যাইছো হলো আই লে এক সর মারিম তে এই আন্টি ফেল দে মই কি হৈছে তোমাৰ আৰু বছৰটো শেষৰ দিনত লাষ্ট খানা এইটো আৰু এই ভাত সাজ খাই ধুনীয়াকৈ আমি 31 ডিসেম্বৰটো বিদায় দিম তেন্তে লগে ভাগে এসাজ খাওঁ সকলোৱে তেন্তে এতিয়া ভাত ওলাই লৈছে এতিয়া ভাতকেইটা খাই লওঁ তেন্তে এতিয়া লগে ভাগে ভাতকেইটা খালো আৰু এন টাইমত আপোনালোকৰ এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে ভাবিছে কি তাই মানে ৰম খাইছে মাইকী মানুহ হৈ পিনে ৰম খোৱা দেখাইছে এইবিলাক আলতু ফালতু ভিডিঅ' বনাইছে মই একো আলতু ফালতু ভিডিঅ' বনোৱা নাই কাৰণ সেইটো আপোনালোকক মই এটা মানে সাজেশন হিচাপে দিছো মই আপোনালোকক আৰু মানে যেহেতুকে মই অলপ 2 দিন আগত মানে পিকনিকত গৈছিলো তাত মই দেখিছিলো যে মতা আৰু মাইকী মানে মেল ফিমেল দুইটাই মানে ড্ৰিংকটো কৰি আছিলে ভাবিছো তাৰে কাৰণে এটা মানে সৰু চাই মানে এটা এক্টিং কৰি মানে এটা ভিডিঅ' বনা আপোনালোকৰ আগত মানে আজি 31 ডিসেম্বৰ সেই ভিডিঅ'টো মই আপোনালোকৰ আগত আনো আৰু হয়তো মোৰ ভিডিঅ'টো দিয়ান্তে 2 দিন দেৰি হ'ব পাৰে কিন্তু এই ভিডিঅ'টো যাতে সদায় ৰৈ থাকিব আৰু অকমান মোৰ কথাত যাতে আপোনালোকে যাতে অকমান যাতে সেফ হ'ব পাৰে তাৰে কাৰণে এই ভিডিঅ'টো বনাইছিলো মই আৰু কথাটো হৈছে
এই যে আপুনি ৰমটো যে দেখিছে নহয় সেইটো আচলতে ৰম নহয় সেইটো আছিলে চাহপাত জিকাই পিনে পানীটোহে মই ৰংচা কৰিছিলোঁ সেইটো চাহপাতৰ পানী হয় আপোনালোকে নাভাবিব যে সেইটো ৰম হয় বুলি ঠিক আছে আৰু কথাটো হৈছে মই আপোনালোকক এইটো কথা কৈ বিচাৰিছোঁ যিহেতুকে আজি 31 ডিচেম্বৰ একদম বছৰৰ লাষ্ট শেষৰ দিন আজি আমি যিহেতুকে বিদায় দি আছোঁ আৰু নতুন বছৰ আকোৱালি দিছোঁ বছৰটো সেই নতুন আহি আছে কিন্তু আমাৰ শৰীৰটো আৰু লিভাৰ কেতিয়াও নতুন নাহে সেইটো আমাৰ পুৰণা বস্তু আমি চলি থাকে যিমান আমি ভালকৈ ৰাখিব পাৰোঁ সেইটো আমাৰ কাৰণেই ভাল সেইকাৰণে কৈছোঁ যোনে মদ ভাং যিটো আপোনালোকে খায় মানে একেইনে কমাব নোৱাৰে কিন্তু কমাই দিয়ক যাতে নতুন বছৰত যাতে যিকেইটা বছৰ আহি থাকে সেইকেইটা বছৰ যাতে আমি উপভোগ কৰি থাকিব পাৰোঁ সেই হিচাপত মই সেই ভিডিঅ'টো বনাইছিলোঁ কোনো একো ভুল নুবুজিব কোনো বেয়া কমেণ্ট নকৰিব সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে মই বনাইছিলোঁ মই এইটোৱে বিচাৰোঁ যে নতুন যিটো বছৰ আহি আছে নতুন বছৰ সেই বছৰটো যাতে সকলোৱে ভালে থাকক আৰু সকলোৱে সুখ শান্তিত থাকক আৰু আপোনালোকে ভালে থাকক নিজৰ শৰীৰটো ভালে ৰাখক সাৱধান হৈ থাকক আৰু মানে জীৱন একবাৰেহে পায় হাজাৰবাৰ নাপায় সেইকাৰণে এই জীৱনটো বচাই ৰাখিবলৈ চেষ্টা কৰক আপোনালোকে প্লিজ কৈছোঁ তেন্তে আৰু মাত্ৰ অকণমান সময় আছে কাৰণ নতুন বছৰ আহি যাব 2023 পৰা 2024 হ'বলৈ গৈ আছে মাত্ৰ অকণমান দেৰি ৰ'বা এক মিনিট ৰ'বা মোৰ মিছেজে যিখিনি কথা কৈছে একদম সত্য কথা কৈছে তেওঁ কোনো ৰম বা কোনো ড্ৰিংক নকৰে আপোনালোকক জাষ্ট এক্টিং কৰাই এটা তাৰমানে ফৰ্মুলা হিচাপত দিছে মানুহে কেনেকুৱা কি কৰে সেইটোহে বুজাব বিচাৰিছে আমাৰ কোনো ময়ো নকৰোঁ আমাৰ এও নকৰে মোৰ ধৰ্ম পত্নীও নকৰে কেতিয়াও নকৰে এইবিলাক বস্তু আমাৰ ইয়াত নচলে আৰু ঘৰতো নচলে এইটো জাষ্ট এক্টিং কৰিছে কোনো বেয়া ভাৱ বেয়া কমেণ্ট নামাৰিব মই আপোনালোকৰ কাৰণে জাষ্ট কি আপোনালোকে যাতে ভালে থাকে এইটোৱে বিচাৰোঁ যাতে নতুন বছৰ সকলোৱে হাঁহি ফূৰ্তিৰে মানে জীয়াই থাকিব পাৰে আৰু শৰীৰটো যাতে যিমান দিন মানে পাৰে সিমান দিন জীয়াই ৰাখিবলৈ চেষ্টাটো কৰক সেইকাৰণে এই ভিডিঅ'টো আছিলে তেন্তে বছৰৰ লাষ্ট 31 ডিচেম্বৰ তেনেহ'লে আমি 2023টো বিদায় দি আছোঁ আৰু 2024ক আমি আকোৱালি লৈছোঁ তেন্তে হেপী নিউ ইয়াৰ 2024 হেপী নিউ ইয়াৰ সকলোকে সকলোৱে ভালে থাকক কুশলে থাকক আৰু আহা দিনকেইটা আপোনালোকৰ একদম সুখ শান্তি আৰু যাতে ভাল যায় সকলোৰে মনৰ আশা পূৰা হওক আৰু সেইটো কামনাৰে সেইটো শুভেচ্ছাৰে নৱবৰ্ষৰ শুভেচ্ছাৰে আপোনালোকক নমস্কাৰ হেপী নিউ ইয়াৰ